সেনাবাহিনীৰ জোৱানসকল সীমান্তত আছে। স্বাভাৱিকভাৱে তেওঁলোকৰ পৰিয়ালসকল চিন্তিত হৈ থাকিব। নিজৰ আপোনজনৰ সুৰক্ষাৰ বাবে তেওঁলোকে ভগৱানৰ ওচৰত নিশ্চয় প্ৰাৰ্থনা কৰিব। সেই প্ৰাৰ্থনা ব্যক্তিগত হ'ব নালাগে, গোটেই অসমবাসী ৰাইজৰ হ'ব লাগে। সেইবাবে মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম যে যি গাঁও বা যি নগৰ, যি চহৰৰ পৰা সেনাবাহিনীৰ জোৱান আছে, তেওঁলোকৰ পৰিয়ালৰ লগত সম্পৰ্ক ৰখা, মাত কথা ৰখা আৰু এই সময়ত তেওঁলোকক যি সহযোগিতাৰ প্ৰয়োজন তাক আগবঢ়োৱা, যাতে তেওঁলোকে নিজকে নিৰাপদ অনুভৱ কৰে। কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ। অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে। মইতো মন্ত্ৰী বিধায়কসকলকো কাউন্টিং হলত যাব মানা কৰিম, কাৰণ তেওঁলোক গ'লে আমাৰ সমৰ্থকসকলে কেতিয়াবা আবেগিক হৈ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, এতিয়া আমাৰ জিন্দাবাদ দিয়া সময় নহয়। নৰেন্দ্ৰ মোদী আৰু সেনাবাহিনী, বিজেপিৰ দায়িত্ব আটাইতকৈ বেছি। গতিকে বিজেপিৰ ৰেছপন্সটো কালি নিজাৰ ৰেছপন্স হ'ব। প্ৰাৰ্থীসকলে জিকিছে, কোনোবা এটা মন্দিৰত গৈ ভগৱানক ধন্যবাদ জনাব। সেইকাৰণে অহাকালি বিজেপিৰ কেণ্ডিডেটসকলে যাতে খুব সংযমেৰে সৈতে নিজৰ দায়িত্ব পালন কৰে, সিও আমাৰ দায়িত্ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।